অতীজৰ দিনত বিহুৱতী নাচনীসকলৰ প্ৰসাধনৰ অতি প্ৰয়োজনীয় সামগ্ৰী আছিল বৰহমথুৰি। সেই সময়ত বিহুৱতী নাচনীসকলে নিজৰ গাল আৰু ওঠৰ প্ৰসাধনৰ বাবে বৰহমথুৰি ব্যৱহাৰ কৰিছিল। এক কথাত ক'বলৈ গ'লে গাল দুখনৰ লগতে ওঠ দুটিৰ সৌন্দৰ্য বৰ্ধন কৰিবলৈ প্ৰকৃতিৰ পৰা আহৰণ কৰা এক প্ৰাকৃতিক প্ৰসাধন সামগ্ৰী আছিল বৰহমথুৰি। উল্লেখ্য যে বৰহমথুৰিক ইংৰাজী ভাষাত লিপষ্টিক চম্পা নামেৰে জনা যায়। যুগৰ পৰিৱৰ্তনৰ লগে লগে বৰহমথুৰিৰ ব্যৱহাৰ কমি অহাৰ লগতে প্ৰকৃতিৰ বুকুৰ পৰা ক্ৰমান্বয়ে হেৰাই গ'ল বৰহমথুৰি গছ। বৰ্তমান সময়ত বৰহমথুৰিৰ স্থান পালে বিভিন্ন ধৰণৰ প্ৰসাধন সামগ্ৰীৰ লগতে নামী দামী লিপষ্টিকে। বহাগ বিহুৰ প্ৰাকখনত বৰ্তমান প্ৰজন্মৰ বিহুৱতী নাচনীসকলক আমি পৰিচয় কৰাই দিয়াৰ প্ৰয়াস কৰিছোঁ এসময়ৰ প্ৰাকৃতিক প্ৰসাধন সামগ্ৰী বৰহমথুৰি। অসমৰ অন্যতম প্ৰকৃতি সংগঠন আমাৰ বনানীৰ গহপুৰৰ দুবিয়া বৰিগাঁওস্থিত গছ বিহুৰ বাকৰিত দেখিবলৈ পোৱা যাব প্ৰাকৃতিক প্ৰসাধন সামগ্ৰী হিচাপে ব্যৱহৃত বৰহমথুৰি গছ। আমাৰ বনানীৰ সঞ্চালক তথা বৃক্ষমানৱ বকুল গগৈয়ে অতি সযতনে গছ বিহুৰ বাকৰিত সংৰক্ষণ কৰি ৰাখিছে প্ৰকৃতিয়ে প্ৰদান কৰা এক প্ৰাকৃতিক প্ৰসাধন সামগ্ৰী বৰহমথুৰিৰ এজোপা গছ। বহমথুৰি একচুৱেলি বহমথুৰিটো আমাৰ ৰঙালী বিহুৰ এক অবিচ্ছেদ্য অংগ আছিল একালত। এতিয়াতো বহমথুৰি দেখিবলৈ নাই। গহপুৰৰ ভিতৰত যদি বহমথুৰি আছে এজোপাই বহমথুৰি গছ। তো ইয়াৰ পৰাই সকলোৱে ফটো নিয়ে বা কিবা পঢ়িবলৈ কাজে অধ্যয়নৰ কাৰণে হ'লেও ইয়ালৈ আহে। বহমথুৰি কিয় ইউজ কৰে? বহমথুৰি হ'ল নেচাৰেল লিপষ্টিক। তো ইয়াত ঘঁহিবৰ কাৰণে বা ইয়াত ঘঁহিবৰ কাৰণে আজিৰ তাৰিখত এইবিলাক কিবা কিবি ওলাইছে বিউটিচিয়ানবিলাকহঁতৰ মেকআপ আৰ্টিষ্টৰ কিবা কিবি ঢেৰ বস্তু আছে। এইডোখৰ ৰঙা কৰিবলৈ, তেজে ফাটি যাওঁ গুলপীয়া গাল কৰিবলৈ, এই দুডোখৰ আৰু ওঠখন ৰঙা কৰিবৰ কাৰণে বা হাতত ক'ৰবাত লগালে ভৰি তলুৱাত লগাবলৈ ৰঙা কৰিবলৈ। তো এই ইয়াত যিটো কোঁহ অংশত যিটো সেই পাত ওলোৱাৰ আগৰ মুহূৰ্ত, সেই মুহূৰ্তৰ যিটো সেইখিনি মোহাৰি দিলে ৰঙা হয় আৰু সেইটো ওঠত বা গালত ঘঁহিছিলে। তো এইটো নাচনীটো আৰু একচুৱেলি ইয়াত ঔষধি গুণ আছে। স্কিনৰ কাৰণে বহুত ভাল। ইয়াক লগালে ওঠ কেতিয়াও নাফাটে। তো এইটো সময়ত এটা শুকান দিন আহিছে। শুকান দিন আৰু সেমেকা দিনলৈ বৰষুণৰ দিনলৈ আগবাঢ়িছে এটা সন্ধিখনৰ সময়ত। সেই সময়ত যদি ইয়াক যে স্কিন বেয়া নহয়, তো সেইটো কাৰণে বহমথুৰি লগায় আৰু লগতে বিহুত লগায় সৌন্দৰ্যৰ কাৰণে। দুইটা কাম হয়। তো সেইটো কাৰণে অসমীয়া গাভৰুৰ আগতে বহমথুৰি লগাইছিলে। কিন্তু এতিয়াতো লিপষ্টিকৰ প্ৰয়োভৰ হ'ল। গতিকে মই ক'ম যে এই বহমথুৰি পাত লগাওক আৰু আমাৰ স্কিন ভালে ৰাখক।